নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম, য'ত কোনো ফিজ দিব নালাগে, কোনো কনচালটেশ্যন নোযোৱাকৈ ঘৰ থাকি আৰামছে এপ্লাই কৰিব পাৰিব। সমালোচনা কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেকৈ ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনাৰ চাকৰিবোৰ আপডেট দি থাকোঁ। আপুনি নিজেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাব পাৰিব। আজি আপোনালোকৰ ভালেমান ভেকেন্সি আপোনালোকৰ আহিছে। বেক অফিচৰ লগতে আপোনালোকৰ ভালেমান আপোনালোকৰ ভাল পজিশ্যনৰ ভেকেন্সি আহিছে। সম্পূৰ্ণ যদি ভিডিঅ'টো চাব, গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। আৰু এনেদৰে বহুত ভেকেন্সি আহি থাকে। আপুনি যদি আমাৰ পুৰণা ভিডিঅ'বোৰ চোৱা নাই, চাব পৰা। সদায় এটা ভিডিঅ' দিয়া যায়, সেইটো কাৰণে সদায় চাই যদি সদায় এপ্লাই কৰে, এমাহৰ ভিতৰত এটা নহয় এটা চাকৰি পাবলৈ সক্ষম হ'ব। চ' আপোনালোকৰ বেক অফিচৰ চাকৰি আছে আজি ভেকেন্সিত। আৰু মোবাইল নম্বৰটো মতে কমপ্লিট দিয়া নাই। ভিডিঅ'টো যেতিয়া চাব তেতিয়া গম পাব কমপ্লিট নম্বৰ। এটা নম্বৰ মই মিছ কৰি দিছোঁ, নহ'লে বহুতে এনে ফোন কৰি দিব। মই বুজাই দিছোঁ কোনটো চাকৰি কি ফোন নম্বৰ লাগে আৰু কেনেদৰে কণ্টেক্ট কৰিব। আৰু এনেদৰে আপোনালোকৰ ভিডিঅ'টো ষ্টাৰ্ট হোৱাৰ আগতে এইকেইটা পইণ্ট সদায় চাই ল'ব, তাৰপিছতে ভিডিঅ'টো চাব। প্ৰথম ভেকেন্সিলৈ যাম। প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে এটা NGOৰ পৰা ভেকেন্সি, আৰু NGOটোৰ নাম হ'ল ব্ৰহ্মপুত্ৰ হেল্থ কেয়াৰ ছ'চাইটি ফৰ এ প্ৰজেক্ট আণ্ডাৰ আছাম ষ্টেট এইডছ কণ্ট্ৰল ছ'চাইটি। প্ৰজেক্ট মেনেজাৰ আৰু আউটৰিচ ৱৰ্কাৰৰ ভেকেন্সি। প্ৰজেক্ট মেনেজাৰৰ কাৰণে MA ইন ছ'চিয়লজি, চাইক'লজি, MSW অৰ্থাৎ মাষ্টাৰ্ছ অফ ছ'চিয়েল ৱেলফেয়াৰ। কেণ্ডিডেটজনৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব, তেতিয়া প্ৰেফাৰেঞ্চ দিয়া হ'ব। 21,000 পাৰ মান্থ, লগতে ট্ৰেভেলিং এলাউঞ্চেছখিনি বেলেগকৈ দিয়া হ'ব। আৰু আউটৰিচ ৱৰ্কাৰৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'লে হ'ল, যিকোনো ষ্ট্ৰীমত এনি ডিচিপ্লিন মানে আৰ্টছ, ছায়েন্স, কমাৰ্চ যিকোনো ষ্ট্ৰীমত হ'লে হ'ল। কম্পিউটাৰ নলেজ হ'ব লাগিব, এক্সপিৰিয়েঞ্চ যদি আছে ৰিলেভেণ্ট ফিল্ডত। আৰু চেলাৰী হ'ব 10,500 টকা, লগতে ট্ৰেভেলিং এলাউঞ্চেছখিনি কোম্পানীৰ তৰফৰ পৰা বা NGOৰ তৰফৰ পৰা বেলেগকৈ দিয়া হ'ব। চ' মেইল ID দি আছে 14 মে'ৰ ভিতৰত এপ্লাই কৰা। ফোন নম্বৰ 3টা দি আছে, যোগাযোগখিনি কৰি ল'ব পাৰে যদি ইণ্টাৰেষ্টেড হয়। নেক্সট ভেকেন্সিলৈ যোৱাৰ আগতে কোনোবাই যদি বন্ধু বান্ধৱীসকলে জব এডভাৰটাইজ কৰিব খোজে ডিছকাউণ্ট প্ৰাইজত, মেইল কৰিব পাৰে। খালি জব কনচালটেঞ্চি যাতে মেইল নকৰে, যিহেতু আমি জব কনচালটেঞ্চি ভেকেন্সি এটা চেনেলত পাব্লিছ কৰা নহয়। নেক্সট ভেকেন্সি আপোনালোকৰ আহিছে মাৰুতি চুজুকি নেক্সা গুৱাহাটীৰ ভেকেন্সি। EDP এক্সিকিউটিভ চিষ্টেম অপাৰেটৰ। এইটো কাৰণে কম্পিউটাৰ এপ্লিকেশ্যন জানিব লাগিব, যেনেকৈ ফটোশ্বপ, ৱৰ্ড, এক্সেল, কমিউনিকেশ্যন স্কিল, প্ৰব্লেম ছলভিং স্কিল, গুড টাইপিং, 30 ৱৰ্ড পাৰ মিনিট। এইটো কাৰণে কোৱালিফিকেশ্যনৰ কথা যদি ক'বলৈ যাওঁ, তেতিয়াহ'লে গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে হৈ যাব লাগে। মেল কেণ্ডিডেট অনলি, ফিমেলে যদি এপ্লাই নকৰে প্ৰেফাৰেঞ্চ দিব যদি এক্সপিৰিয়েঞ্চ কেণ্ডিডেট হয়। চেলাৰী হ'ব 10,000। মেইল ID দি আছে 14 মে'ৰ ভিতৰত এপ্লাই কৰক, তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। নেক্সট ভেকেন্সি ICICI লম্বাৰ্ড জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা ভেকেন্সি। ইউনিট চেলছ মেনেজাৰ, এজেণ্ট হেল্থ এজেঞ্চি। এইটো কাৰণে ফিক্স CTC, মান্থলি ইনচেণ্টিভ, কনভিনিয়েঞ্চ এলাউঞ্চেছ গোটেইখিনি সুবিধাই দিয়া হ'ব। যোৰহাটৰ পৰা ভেকেন্সি। মিনিমাম এক্সপিৰিয়েঞ্চ 1 year আৰু ফুল টাইম ভেকেন্সি। এইটো এটা ৰোল আৰু ৰেছপনচিবিলিটিখিনি পঢ়ি ল'ব পাৰে। হেল্থ ইঞ্চুৰেঞ্চ ৰিলেটেড গোটেইখিনি কাম হ'ব এইটোত। 6 মাহৰ এটা অভিজ্ঞতা খালি লাগিব। ফিল্ড চেলছ এক্সপিৰিয়েঞ্চ ইন এজেঞ্চি বা ইঞ্চুৰেঞ্চ প্ৰডাক্টৰ ওপৰত। গ্ৰেজুৱেশ্যন মেণ্ডেটৰী। যদি গ্ৰেজুৱেশ্যন আছে তেতিয়াহে এপ্লাই কৰিব পাৰিব, এনে এপ্লাই কৰিব নোৱাৰে। এইটো কাৰণে কেণ্ডিডেটজনৰ ডিপ্ল'মা বা পাৰ্ট টাইম ডিগ্ৰী হ'ব লাগিব। যদি আছে ডিগ্ৰী, তেতিয়াহ'লে আপোনালোকৰ ফিট নহয় এইটো ক্ৰাইটেৰিয়াৰ কাৰণে। নিড টু ৱৰ্ক 100% ফিল্ড জব হয় এইটো এটা। 5 দিন ৱৰ্কিং, ছেটাৰডে ছানডে অফ থাকিব। ট্ৰেভেলিং এলাউঞ্চেছ, পেট্ৰল ৰিএম্বাৰ্চমেণ্ট গোটেইখিনি সুবিধাই দিয়া হ'ব। মেডিক্লেইম আৰু লাইফ টাইম ইঞ্চুৰেঞ্চো দিয়া হ'ব। চ' কেণ্ডিডেটজন উইল বি অন পে'ৰল অফ দ্য অৰ্গেনাইজেশ্যন। চ' মেইল ID দি আছে 15 মে'ৰ ভিতৰত এপ্লাই কৰক। নেক্সট ভেকেন্সি AITI বামুণী মৈদামৰ পৰা ভেকেন্সি। এইটো কাৰণে ডিপ্ল'মা হ'লে হ'ল, চিভিল, মেকানিকেল, ষ্টেন'গ্ৰাফী আৰু ছ'চিয়েল মিডিয়া মাৰ্কেটিঙৰ। এইকেইটা কোৱালিফিকেশ্যন বা এলিজিবিলিটি ক্ৰাইটেৰিয়া যদি জানিব খোজে, আপোনালোকৰ ডিপ্ল'মা কৰা হ'ব লাগিব। চিভিল, মেকানিকেল আৰু ডিপ্ল'মা ইন ষ্টেন'গ্ৰাফী এইকেইটা যদি কৰা হৈ আছে, ফোন নম্বৰ দি আছে, যোগাযোগখিনি কৰিব পাৰে 13 মে'ৰ ভিতৰত। নেক্সট ভেকেন্সি আপোনালোকৰ কেণ্ডিডেট বিচৰা হৈছে চুইটেবল কেণ্ডিডেট ফৰ দ্য পষ্ট অফ মেনেজাৰৰ কাৰণে ভেকেন্সি। ফ্ল'ৰ আৰু অপাৰেশ্যনৰ কাৰণে ফৰ এ ক্ৰুজ অপাৰেটিং ইন গুৱাহাটী। কেণ্ডিডেটজন ফ্লুৱেণ্ট হ'ব লাগিব, কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব, আৰু ফ্লুৱেঞ্চি হ'ব লাগিব ইংলিছ, এছামিছ আৰু হিন্দী লেংগুৱেজৰ ওপৰত। এক্সপিৰিয়েঞ্চ দিয়া হ'ব যদি হস্পিটেলিটি ইণ্ডাষ্ট্ৰীৰ লগত জড়িত হৈ আছে, প্ৰেফাৰেঞ্চ তেতিয়া দিয়া হ'ব। মেইল ID দি আছে 15 মে'ৰ ভিতৰত এপ্লাই কৰক, তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। নেক্সট ভেকেন্সি ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ ভেকেন্সি। ছাইট ছুপাৰভাইজাৰ উইথ এক্সপিৰিয়েঞ্চ ইন চেলছ ৰিকুৱাৰ্ড ফৰ গুৱাহাটী।
বেষ্ট ফাৰ্ম বি বা ডিপ্ল'মা কৰা হ'ব লাগিব 5 বছৰ অভিজ্ঞতা হ'ব লাগিব মেইল আইডি দি আছে 15 মে'ৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি এটা গুৱাহাটী বেছ আইটি এষ্টাব্লিছমেণ্টৰ পৰা ভেকেন্সি হাৰ্ডৱেৰ ইঞ্জিনিয়াৰ এজন লাগে এইটো কাৰণে কেণ্ডিডেটজন এক্সপিৰিয়েঞ্চ হ'ব লাগিব নেটৱৰ্কিঙৰ ওপৰত তেতিয়া প্ৰেফাৰেঞ্চ এটা দিয়া হ'ব চ' মেইল আইডি দি আছে 16 মে'ৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি সেন্ট এণ্টনি স্কুল নগাঁৱৰ ভেকেন্সি এইটো এটা কেণ্ডিডেটজন আপোনালোকৰ এপ্লিকেশ্যন ইনভাইট কৰা হৈছে সায়েন্স মেথছ ইংলিছ আৰু social studies এটো শিক্ষকৰ টিচাৰৰ ভেকেন্সি এইটো কাৰণে কেণ্ডিডেটজন ফ্লুয়েন্ট হ'ব লাগিব ইংলিছ স্পিকিংৰ ওপৰত সো মেইল আইডি দিয়া নাই এটা ডাইৰেক্ট ফোন নাম্বাৰ দি আছে 15 নহয় 14 মে'ৰ ভিতৰত এপ্লাই কৰক এটা 14 মে'ৰ ভিতৰত এপ্লাই কৰিলে ইণ্টাৰভিউ কাৰণে মাতা হ'ব নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে সিডলিং ABA থেৰাপি আৰু চাইল্ড স্কিল ডেভেলপমেন্ট চেণ্টাৰ গুৱাহাটীৰ পৰা ভেকেন্সি এইটো থেৰাপিষ্টৰ ভেকেন্সি আহিছে ABA occupational therapist আৰু স্পেশাল এডুকেটৰ এটো কাৰণে 15 মে'ৰ ভিতৰত এপ্লাই কৰক তাৰপিছত ইন্টাৰভিউ কাৰণে যদি মাতা হয় আপোনালোকক জনোৱা হ'ব ইমেইল আইডি দিয়া আছে ৰিকুৱাৰ্ড সেলস এক্সিকিউটিভৰ ভেকেন্সি কুচিনা হোম মেকাৰ প্ৰাইভেট লিমিটেড সেলাৰি ইনসেন্টিভ উইথ PF ESI গোটেখিনি সুবিধাই দিয়া হ'ব জালুকবাৰী ব্ৰাঞ্চ গুৱাহাটীৰ পৰা ভেকেন্সি এটো কাৰণে 10 বা 12 পাছ হৈ যাব লাগে আৰু ফোন কৰি হুৰি ল'ব 15 মে'ৰ ভিতৰত তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে ইনভাইট কৰা হৈছে এপ্লিকেশ্যন দুটা ভেকেন্সি আছে প্ৰথম ভেকেন্সিটো বেক অফিস এক্সিকিউটিভ এটো কাৰণে প্ৰফিচিয়েন্সি হ'ব লাগিব MS অফিস বেসিক কম্পিউটাৰ টুল এইবোৰ জানিব লাগিব ষ্ট্ৰং অৰ্গানাইজেশ্যন আৰু কমিউনিকেশ্যন স্কিল হ'ব লাগিব সো কোৱালিফিকেশ্যন বেক অফিস এক্সিকিউটিভৰ কাৰণে জেনাৰেলি গ্ৰেজুৱেচনে বিচাৰে সো এইটো কোম্পানী বা এইটো অফিসৰ গ্ৰেজুৱেচনে লাগিব যেটো যে নৰমালি সবতে বেক অফিসৰ গ্ৰেজুৱেচন বিচাৰে আৰু সোশ্যাল মিডিয়া হ্যান্ডলাৰৰ কাৰণে প্ৰফিচিয়েন্সি হ'ব লাগিব মেনেজিং সোশ্যাল মিডিয়া প্ল্যাটফৰ্ম ষ্ট্ৰং হ'ব আৰু ক্ৰিয়েটিভ কমিউনিকেশ্যন স্কিল এইবোৰ জানিব লাগিব কোৱালিফিকেশ্যন সোশ্যাল মিডিয়া হ্যান্ডলাৰৰ কাৰণে গ্ৰেজুৱেচন হ'ব লাগিব যদি BA ইন ইংলিছ আছে তেতিয়া হলে প্ৰেফাৰেন্সটো বেছি দিয়া হয় সোশ্যাল মিডিয়া হ্যান্ডলাৰৰ আৰু জব লোকেশনটো হ'ব 6 মাইল গুৱাহাটী 6 মাইল গুৱাহাটীৰ আপোনালোকৰ জব লোকেশন মেইল আইডি দি আছে 15 মে'ৰ ভিতৰত এপ্লাই কৰক কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে সেইটো মেনশন কৰি দিব একদমে নাপাহৰিব সো ফ্ৰেন্ড মেনশন কৰি দিহে যাতে মেইল কৰে নহলে আপোনালোক কিটো ইন্টাৰভিউ কাৰণে মাতা নহয় নে ভেকেন্সি আপোনালোকৰ কাহিলীপাৰাৰ পৰা আহিছে JVKSS স্কুলৰ পৰা ভেকেন্সি এটো ইংলিছ মিডিয়াম বেকগ্ৰাউণ্ডৰ হ'ব লাগিব কেণ্ডিডেট এটো স্কুলৰ কাৰণে টিচাৰ শিক্ষকৰ ভেকেন্সি কম্পিউটাৰ সায়েন্স আৰ্টস সায়েন্স টিচাৰৰ ভেকেন্সি সো ফোন নাম্বাৰ দি আছে 13 মে'ৰ ভিতৰত এপ্লাই কৰক আৰু ইংলিছ মিডিয়াম বেকগ্ৰাউণ্ড হ'ব লাগিব কেণ্ডিডেটজন সো ফ্ৰেন্ড আজিলৈ মানে আশা কৰিছো ভিডিওটো চাই ভাল লাগিল যদি ভাল লাগিলে এটা লাইক কৰি দিব কিবা যদি বুজিব না কমেন্ট সেকশনত সুধিব পাৰে আমাৰ WhatsApp গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে যদি জয়েন কৰা কৰি থব তাতে ভাল ভাল আপডেটবোৰ পাই থাকিব আজিলৈ মানে আগলৈ ভিডিওবোৰ চাই থাকিব